সমিতিৰ তৰফৰ পৰা হলি নাম পৰিৱেশন কৰি আছে। ইয়াৰ পাছতে বড়োসকলৰ আমাৰ কীৰ্তন আৰজ আৰম্ভ হ'ব আৰু এবাৰ 31 বৰ্ষ আমাৰ শ্ৰী শ্ৰী কলীয়াউখাই থান দৌল উৎসৱ মেলাই আমাৰ অৱতীৰ্ণ হৈছে, 31 বছৰ ভৰি দিছে। আৰু আমি যদি বতৰ সকলো ঠিকে থাকে আমি 5 দিনীয়া কাৰ্যসূচীৰে 13, 14, 15, 16 আৰু 17 তাৰিখে দৌল উৎসৱ আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ আৰজ আছে আৰু কঁকাল ভাগিন আছে। কাইলৈ সন্ধ্যা আমাৰ নৃত্য প্ৰতিযোগিতা আছে, ক শাখা আৰু খ শাখাৰ নৃত্য কেৱল হ'ব জ্যোতি সংগীত, বিষ্ণু সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ নৃত্য আধাৰত হ'ব। আৰু কাইলৈ আমাৰ আছে দিহানাম প্ৰতিযোগিতা পুৰস্কৃত কৰা হ'ব আৰু আইনাম প্ৰতিযোগিতা আছে। পৰহিলৈ সন্ধ্যা আমাৰ দক্ষ যজ্ঞ বুলি এখন ভাওনা আছে আৰু এইখিনি আমি কাৰ্যসূচী লাগিছোঁ। আৰু ইয়াৰ উপৰি আমাৰ আনন্দ মেলা আছে, বাণিজ্যিক মেলা আছে। আমি সকলো ভক্তবান ৰাইজক শ্ৰী শ্ৰী কলীয়াউখাই থান পৰিচালনা সমিতি তথা উদযাপন সমিতি কোনোবাই যদি টেটু বনাম বুলি ভাবিছে ইয়াত আহিব পাৰে। ইয়াতে ইমান ধুনীয়া ধুনীয়া এয়া আমাৰ ইউটিউবাৰ টিকু, টিকু আমাৰ। হাই গাইজ, খুলুমবাই নমস্কাৰ। যোগামী ক্ৰেজি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কলীয়াউখাই থানত মানে আজি হলি মেলা আছে, তো কলীয়াউখাই থানত আমি আহিছোঁ আৰজ কৰিবলৈ কাৰণে। আৰু এয়া আমি পালোহি এতিয়া। আমাৰ সোণাপ তেজপুৰ আঞ্চলিকৰ পৰা আহিছে আৰজ কৰিবলৈ কাৰণে। আৰু এতিয়া আহি পালেহি সকলোৱে। আমি আৰজ কৰিব যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। তো গাইজ আমি সোমালোহি, এয়া আপোনালোকে চাই থাকিব। এয়া দোকানী আহিছে, চেণ্ডেল দোকান কি দোকান, এতিয়ালৈকে দোকানটো বহা ভালকৈ হোৱা নাই গাইজ। সম্পূৰ্ণকৈ আমি দেখাম যেতিয়া হ'ব। ইয়াত দোকান বহিছেহে আজি প্ৰথম হলি মেলা গাইজ। সেইফালে হৰিনাম গাই আছে, আপুনি চাব। আমাক আৰজ কৰিবৰ কাৰণে এতিয়া মাতিছে, মানে কীৰ্তন হৈ গ'ল পঢ়া, কীৰ্তন পাঠ কৰা। তাৰপিছত এতিয়া ইয়াৰ আৰজ কৰিবৰ কাৰণে সকলোৱে সোমাই আছে। আপোনালোকক দেখাম আৰজ কৰাটো, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আগত বহি লৈছে একে। সকলোৱে চাকি জ্বলাই আছে আহত গছত। এতিয়া ভিতৰতো জ্বলাব নোৱাৰে, মানে থান আছে যে ইয়াত আমাৰ আৰজ কৰিব, সেইকাৰণে ইয়াতে চাকি জ্বলাবলৈ দিছে আৰু ইয়াতে জ্বলাই সকলোৱে জ্বলাই। চাব কিমান ভিৰ হৈছে, ইয়াত সকলোৱে জ্বলাই আছে। এয়া আমাৰ পশ্চিম তেজপুৰ আঞ্চলিকৰ ছেক্ৰেটাৰী সম্বৰ্ধনা জনাব, সেয়া জনাইছে আৰজ কৰাৰ আগতীয়াকৈ। পশ্চিম তেজপুৰ আঞ্চলিকৰ মাইনা আফাদৰ সভানেত্ৰী ৰূপাথী দৈমাৰী দেৱক সম্বৰ্ধনা জনাইছে আমাৰ এয়া আৰজ। এতিয়া গাইজ আৰজ কৰা আমি আৰজ কৰিম, আলাপ হোৱাৰ আগত আৰজ হ'ব।
আৰজ খতম হ'ল গাইজ এতিয়া প্ৰসাদ খাবলৈ কাৰণে কি কয় বহি আছে সকলোৱে ইয়াত বহিব দিছে নেকি সকলোৱে বহি আছে অলপ মানে চাবলৈ আহিছোঁ আৰু মেলাটো কেনেকুৱা হৈছে কি নাই আমাৰ ভণ্টিহঁতক লগ পাই গ'লো এয়া এটা চাকি জ্বলাবৰ কাৰণে চাকি জ্বলাব আহিছিলে ন তোমালোকে এতিয়া চাকি জ্বলাব আহিছিলে লগ পালোঁ তাৰপিছত এতিয়া অকণমান চাম আৰু কেনেকুৱা হৈছে কি নাই অয়া আজিৰ পৰা ষ্টাৰ্ট হৈছে মেলা গাইজ কিমান কি কয় এতিয়ালৈকে হোৱা নাই মানে আৰু সন্ধিয়াৰ পৰা গাইজ মেলা চুৰু হ'ব চেৰেকীবিলাক কি কয় তেতিয়াহে ঘূৰিব আৰু এতিয়া দিনত ইমান এটা হোৱা নাই আৰু কি নাম আছিলে মমিনা নিপয়ৰ ভৰ্তি হয় আৰু গেলা না আমাৰ টিকু ইউটিউবাৰ হয় মুনীন্দ্ৰ বড়ো বুলি কৈ আছে আপোনাৰ মুনীন্দ্ৰ বড়ো ব্লগ চেনেল লগতে 25 সাবস্ক্ৰাইবাৰ আছে টিকু আপুনি কওক নমস্কাৰ আপোনালোকৰ বাবে আজি নমস্কাৰ জনাইছো আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰ লগতে তেজপুৰ লগ পালো এয়া কোনোবাই কৈ দে কিবা এটা কৈ দিয়া কোনোবাই কোনোবাই আমাৰ ইয়াৰ নতুন কইনা বৌ হয় আৰু আমাৰ পেহা কিবা এটা কৈ দিয়া আহিলো আমি এতিয়া টাইম কেইটা হৈছে চোৱা নাই বাৰু পাতকা নাই নহয় চাকি দিব আহিছিলো আমি আহিছো কাৱৈমাৰীৰ পৰা বটঙা এতিয়া চাকি তাকি দিলো এতিয়া যাব ওলাইছো এতিয়া আকৌ কাৱৈমাৰীতে যাই আকৌ ঘূৰা মাৰি যাম মেলা চাই কেনেকা লাগিলে মেলা চাই ভালে লাগিছে বৰ্তমান এতিয়াও চব বন্ধই হৈ আছে বাৰু ছেকেণ্ড নিশা হৈছে লগতে আজি বিভিন্ন জাগাৰ পৰা মানুহ আছে কি ক'ব আজি দেখি ভালে লাগিছে বাৰু চবকে সকলোকে লগে পাইছো ইয়াতে চাহ চিনাকি হৈছে এতিয়াতো বৰ্তমান আৰু সন্ধিয়াটো আৰু পামেই লগ গাঁৱৰ পৰা আহিব সন্ধিয়াৰ পৰা বহুত ভিৰ হ'ব মেইনটেইনো কৰিছে ভালো আছে এই আমাৰ কিবা এটা কৈ দিয়া কেনেকা লাগিছে অলপ কৈ দে আজি আহি কেনেকা লাগিছে আজি ফাৰ্ষ্ট টাইম না আজি প্ৰথম নিশা ভালে লাগিছে মোৰ ভতিজা হয় এতিয়া আমি আমাৰ ভাগিনৰ বিয়া খাবলৈ আহিছিলো এতিয়া কাৱৈমাৰীৰ পৰা আহিছো মই 1 নং বাহুমাৰীৰ হয় বহুতে ভাল লাগিছে গোটেই বছৰ দিনটো আমি 3 বছৰ হ'ল এতিয়া আহি থকা এইবাৰ আহিছো বহুত ভাল লাগিছে এইবাৰো বিভিন্ন গাঁৱৰ পৰা মানুহ দেখা পাইছো বিভিন্ন আৰু যিহেতু শ্ৰীকৃষ্ণ লীলা ভগৱানৰ সেয়া আমি চাকি বাতি দিছো তাতো নথৈ আনন্দ খুচি হৈছো বহুত ভাল লাগিছে আৰজ শুনিলো বহুত ভাল লাগে আমাৰ বড়ো মানুহৰ হেৰি বহুতে ভাল লাগিছে আমিও নিজকে বড়ো আমি হেৰি কৰিবলৈ পাৰো আৰু গৌৰৱ কৰি ক'ব পাৰো আমাৰ বাথৌ ধৰ্মৰ যে বুঢ়াই বাথৌ আফা বুলিবলৈ হোলী খেলিবলৈ সকলোৱে আহিলে এয়া আজিতো পূজা হয় তথাপিও হোলী খেলিবলৈ কাৰণে আহি গৈছে আহিছা বাবু কি চাকি জ্বলালে ন হোলী খেলিবলৈ আহি গ'ল এয়া মানে এয়া পুৰা ফটো গাইজ হোলী খানি আছে এয়া চাব আপোনালোকে এয়া হোলী মোবাইলত পৰি যাব আমাৰ টিকু খানি আছে গাইজ এয়া এয়া আমাৰ ইউটিউবাৰ টিকু এয়া টিকু আমাৰ এয়া আমাৰ টিকু ইউটিউবাৰক লগাই দিলে গাইজ আৰু এয়া পুৰা আজি হোলী লাগিছে পুৰা এনজয় কৰি আছে কি কৰ টিকু এয়া গোটেই ভূত বনাই দিলে খানি দিলে আৰু এইফালে আজিয়ে হোলী খানিলে আমিতো কালি খানিম গাইজ আজি আমাৰ আৰজ কৰা হ'ল আমি কালি হোলী খানিম ইয়াতে আহিম কালি আপোনালোকক দেখাম মেলাটো বহুত ধুনীয়া হৈছে এতিয়ালৈকে বাৰু ষ্টাৰ্ট হোৱা নাই এয়া কিমান ধুনীয়া ধুনীয়া চেৰেকী আহিছে আৰু মানে যোৱা বছৰতকৈ এবাৰ বেছি ধুনীয়া হ'ব যেন লাগিছে আৰু মানে ঠেৰ আহিছে এফালেও বহিব এফালে কি বহিব মই নাজানিছোঁ বাৰু কালি আহিলে আজি হৈ যাব সন্ধিয়ালৈ কালি দেখাই দিম আপোনালোকক আৰু এফালে কি হ'ব ইয়াত টেটু দোকান
অঁ ইয়াত টেটু দোকান হ'ব কোনোবাই যদি টেটু বনাম বুলি ভাবিছে ইয়াত আহিব পাৰিব ইয়াত ডিজাইন লৈ দাম ন এনে কিমানৰ পৰা আছে মানে দামটো 50 পৰা 5000 লৈ আপুনি কি 5000 লৈকে ইয়াতে কৰিব সব বস্তু আপোনাৰ তাতে আছে ইয়াত কোনোবাই যদি টেটু বনাম বুলি ভাবিছে ইয়াত আহিব পাৰে ইয়াতে ইমান ধুনীয়া ধুনীয়া ইয়াত কিমানৰ পৰা কৈছিলে 5000 লৈকে 50 পৰা 5000 লৈকে আছে গাইছ আৰু সেইফালে হোলি খানি আছে পুৰা এনে আজিয়ে খানিলে আমি নাখানিলো কালি খানিম বাৰু গাইছ এয়া আপোনালোকে কোনোবাই যদি জুচ খাম বুলি ভাবিছে ইয়াত আহিব পাৰে ইমান ধুনীয়া আছে 30 টকাৰ পৰা 50 লৈকে আছে লাষ্ট 50 নহয় 100 আছে 90 80 70 50 আছে পাছত 20 40 আছে গাইছ আহিব পাৰে ইয়াত এয়া আমাৰ গেটটো এখিতে চাগে ন সোমাই আহিলে গেটৰ পৰা এখিতে পাব এজুচৰ দোকানটো ইমান ধুনীয়াকে কি লাগে চব পাব আপোনালোকে ময়ো খাম আপোনালোকক দেখাম এতিয়া বনাইছে ন কিবা এটা কৈ দিয়ক আপুনি লেমন জুচ বনাই আছো খাই ভাল লাগিব কিমান টকাটো বনাই আছে আপুনি 50 টকা 50 টো বনাই আছে 50 টো বনাই আছে গাইছ আপোনালোকে সকলোৱে আহিব ইয়াতে খাবলৈ কাৰণে ভাল লাগিব কিমান ধুনীয়া বনাই আছে চাও তুমি কি নাখাও নেকি কইনে নাখাই বোলে গাইছ মই খাম অকলে চাব আপোনালোকে কেনেকা লাগে টেষ্ট কৰি চাম তাৰপিছত জনাই আছো বাৰু এইটো আজি লছে এইটো কেনেকা লাগিছে মই এটা খাই কিনি টেষ্ট কৰিম গাইছ তাৰপিছত কম আপোনালোকক মজা বহুত মজা 50 টকা গাইছ 50 টকা তুমি নোখোৱা ওকে বহুত টেষ্ট লাগি আছে অলপ খুদা কৰ পাইছে কি নাই সেইটো দিয়া পিছে কোৱা পাৰে আছে আপুনি আমি তেজপুৰ কোন জায়গা তেজপুৰ তোমাৰ অল মেলা বজাৰ ঘূৰি থাকো আৰু য'ত মেলা হয় তাতে যাওঁ কালেকশ্যন আমাৰ মিলা বজাৰৰ কালেকশ্যন আশা কৰিছো আগবাঢ়ি যাব লগতে ইমান সুন্দৰ এটা হোটেল লগতে চাওক আপোনালোকে ইয়াত পিছে কি বস্তু পাব লেমন সোডা মছলা সোডা লাইম সোডা ফ্লেভাৰ জুচ আইচ গোলা কোকা-কোলা মজা পাব এভৰিথিং যিকোনো বস্তু পাই যাব ইয়াতে জুচ যিমান লাগে চব পাব আৰু ইমান মজাকে বনাম আপোনালোকে অলপ শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব জনাব তেতিয়া আমি আগবঢ়াই যাব পাৰিম থেংক ইউ ঠিকে হ'ল আৰু গাইছ তাকি মন টেষ্ট লাগি আছে মানে মই শব্দ নাই ক'ব আহিয়ে খাই ল'ব আপোনালোকে তাৰপিছতহে মেলা ঘূৰিব দেই খাই পেলাই মেলা ঘূৰিব ডাইৰেক্ট নঘূৰিব তো গাইছ হোটেলত সোমালোঁ কিবা এটা খাই ল'ম ৰাতিপুৱাৰ পৰা একো খায়ে হোৱা নাই সেয়া এইজনী চাওমিন ওলাই আছে চচ আৰু মই ল'লোঁ চাওমিন খাম গাইছ আৰু টেষ্টি বনাইছে চাওমিনটো গাইছ মজা লাগিছে খাই পেলাই দুলেটোতো চিনি পোৱা দুলে আৰু মোৰ মামী হয় এটাই পানীটো খালি নেকি তই আকৌ মই গিলাচ আছে নহয় মামা হয় পানী অলপ খাই লওঁ কি ইমান ফুটা ঐ কি হ'ব এতিয়া মোৰ কেমেৰাডাল মামা হয় পানী অলপ খাই লওঁ কি ইমান ফুটা ঐ কি হ'ব এতিয়া মোৰ কেমেৰাডাল ফুটা গিলাচ গাইছ মোৰ কেমেৰা কি হ'ল এনেকৈ কৰিব নাপাই দেই গাইছ খোলা দিলে কেমেৰাডাল কি যে কম দোকানা ভিজি আড্ডা এতিয়া মোৰতো বহুত মাৰিলে এতিয়া দেখি চলে এটা
খাই ললোঁ এজনী খাই আছে ভাবি ভাবি হোৱাই নাই যিটো খোৱা জলদি খা হোৱাই নাই গাইছে আৰু খোৱা মোৰ হৈ গ'ল খোৱা গাইছ আমাৰ মানে ভতিজা পালিটোৱে মোক ঘড়ী লগাবৰ কাৰণে আহিছে আমাৰ ভতিজা পালিটোৱে ফুট এটা লগাইছে ৱাও আৰু সোণাই লগাবি আমাৰ সোণাই ফুট লগাব থেংক ইউ হেপী হলি আৰু আমাৰ পটলি লগাব হেপী হলি গাইজ হেপী হলি সকলোকে হেপী হলি আৰু মোকো হেপী হলি কৰি দিয়া আজি এডভান্স হেপী হলি হেপী হলি গাইজ হেপী হলি এইজনী আহি কিনি মোক ঠগি মগি এজনীয়ে মোক লগালে মাতি পেলাই ইমান ধুনীয়াকৈ মই গা চা ধুই পেলাই কিবা হৈ আছিলোঁ আপুনি কিয় মোক এনেকুৱা কৰিলে কওকচোন বাৰু মানে কি ক'ম আৰু মোক ঠগি মগি মাতিলে ইয়াত আছোঁ বুলিকে আহিলোঁ গোটেই মোক খানি একো অৱস্থা নোহোৱা কৰি পেলালে মোক সখিনীজনী কি ক'ম আৰু মানে ভূত বনাই দিলে মোক চাওক হালধীয়া ভূত হালধীয়া